কেৱল পানী আৰু পানী, ঘৰৰ ভিতৰ বাহিৰ ৰাস্তা ঘাট সকলোতে মাথো পানী। পানীৰ প্ৰকোপতে ৰাইজ এতিয়া প্ৰায় গৃহবন্দী। দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৃত্ৰিম বানত। কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে প্লাবিত কৰে শান্তিপুৰ মহামায়াৰ বিস্তৃত অঞ্চল। শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ জলমগ্ন হোৱাত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। যোৱা দুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত আমাৰ মহামায়া নগৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। প্ৰায় ঘৰে ঘৰে পানী। ইয়াতে মই জনামতে মহামায়া নগৰৰ প্ৰায় সংখ্যক ঘৰতে পানী উঠিছে। ইয়াৰ উপৰিও আপোনাৰ শান্তিপুৰ গাঁৱৰ আধা আধি পানীৰ কাৰণে আমাৰ বহুত কেইটা শিক্ষানুষ্ঠান ইতিমধ্যে শিক্ষানুষ্ঠানত পানী হৈ আছে বুলি শুনিছো। আৰু পানীত ডুব গৈছে কেইবাটাও চৰকাৰী কাৰ্যালয়ৰ উপৰিও আৰক্ষী চকী। খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভিতৰে বাহিৰে এয়া কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ। কৃত্ৰিম বানৰ এই সমস্যা ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই নলা নিৰ্মাণ কৰিছে যদিও সেয়া পৰিণত হ'ল ফুটুকাৰ ফেনলৈ। অতি অপৰিকল্পিতভাৱে নলাসমূহ নিৰ্মাণ কৰাৰ ফলত হাটশিঙিমাৰীবাসীয়ে এইদৰে এতিয়া সমাধানহীনভাৱে সহাৱস্থান কৰিবলগীয়া হৈছে কৃত্ৰিম বানৰ জটিলতাৰ সৈতে। ঘটনা হ'ল আমাৰ ইয়াত বৰষুণ দিলে আমাৰ ডিষ্ট্ৰিক্টত বহুত বেয়া অৱস্থা হৈ যায়। মেঘালয়ৰ পৰা গোটেই পানীখিনি নামি আহি আমাৰ ডিষ্ট্ৰিক্টত জমা হয়। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যে ডাইৰেক্ট ওলাই যাব তেনেকুৱা ব্যৱস্থা নাই। সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰতিটো ঘৰতে এই বৰষুণৰ দিন আহিলে এটা কষ্ট দিন আহি বুলি আমি গম পাওঁ। তো ড্ৰেইনিঙৰ কোনো চিষ্টেমে নাই, যাৰ কাৰণে পানীখিনি ইয়াত জমা হৈ থাকে। প্ৰতিটো ঘৰতে পানীখিনি সোমায়। কেৱল হাটশিঙিমাৰীয়েই নহয়, মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে জলমগ্ন কৰিছে গোৱালপাৰাৰ লক্ষীপুৰৰ বিস্তৃত অঞ্চলো। ছটাইমাৰী, টিক্ৰিকিল্লা, চিমলাবাৰী, ফুলগামাকে ধৰি বিভিন্ন স্থানত ৰাস্তা ঘাট ডুব গৈছে বাঢ়নি পানী। বাট পথ সকলো প্লাবিত হোৱাত হাৰাশাস্তিৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকলকে ধৰি অঞ্চলটোৰ ৰাইজ। ইপিনে কৃত্ৰিম বানৰ কবলত পৰিছে যোৰহাট নগৰৰ বিভিন্ন অঞ্চলো। চোলাধৰা, সোণাৰী গাঁও, তৰাজান আদিত কৃত্ৰিম বানৰ এই ৰূপত গৃহবন্দী হৈ ৰবলগীয়া হৈছে। পাকঘৰ, থকা ঘৰ সকলো এইদৰে ডুবিছে কৃত্ৰিম বানত। সময় থাকোঁতে বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এই যন্ত্ৰণা ভুগিবলগীয়া হৈছে লোকসকলে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।